Hey guys, good morning and welcome back to my new vlog. तो आजिर भिडिओ तो माने बहुत धमाका हबले गय আছে कारण माने आजिक तो जिमान YouTube जगत मैं भिडिओ बनाय आइसु माने सबसे बेसी এই ভিডিওটো ধামাকা कारण माने আজি মই বৰপেটাত নাই আজি আছো নলবাৰীত কাৰণ মই যাওয়া ভিডিওটো যদি আপোনালোকে যদি দেখছে তো গম পাব মই ৰাকেশ জুনিয়ৰৰ মানে ৰাকেশ দাৰ বাৰ্থডে কাৰণে আজি মই সাইকেল দি নহয় গাড়ী দি মানে ট্ৰেইন যাত্ৰা কৰি মানে আইছো মানে তো ইয়া আগৰ ভিডিওটো আপোনালোক গতে মোৰ মানে ট্ৰেইন যাত্ৰাটো গতে মানে দেখৈছো তো হেতু ভিডিওত আপোনালোকে মানে সাপোর্ট দিব বলে আশা ৰাখিল মানে যেহেতু কালি আপলোড দিছো লাহে দিব বাকি এথেনে যাই আছো ৰাকেশ দাৰ ঘৰত আৰু ৰাকেশ দাৰ ঘৰ এৰে পৰা বেছি নাই 500 মিটাৰ মান আছে বাকি আজি ধামাকা হ'ব বেতাল দা ৰাকেশ দা নিপুদা যিমান আছে সবকে লগ কৰিম আজি আজি গতে দিনটো থাকিম বলে আইছো বাকি ৰাকেশ দাৰ কাৰণে কি লৈছা মিঠাই ৰাকেশ দাৰ কাৰণে মিঠাই লৈছো মিঠাই তো ৰাকেশ দাই মানে নতুন বাইক কিনছে তো বাইক কিনা মানে সেইকাৰণে মিঠাই লৈছো আৰু তো ৰাকেশ দাক জন্মদিন উপলক্ষে মিঠাই দিম বিশেষ আৰু মানে কিনা নহলা কানা কি কয় কাৰণ বঢ়িয়া কান ঘৰত যাই ধামাকা গাইজ এখানে ৰাকেশ দাহঁতৰ মানে গাঁওখন তো মেইন ৰাস্তাৰ পৰা ভিতৰে আমি মানে খোজকাঢ়ি মানে আহি গেলো মানে বেছি নাই আৰু খবৰ 800 মিটাৰ মান জায়গা আছে তো মই মানে আইছিলো সাইকেল দি আইছিলো তো কিন্তু এটো ৰাস্তা দি মই আহা নাই মই মনত আছে মই সিফালে দি আইছিলো তো বঢ়িয়া কান সিধাই যাওঁ তো বঢ়িয়া লোকেশন দিয়া আছে বঢ়িয়া কান পাই যাব আৰু ৰাকেশ দাক লগ পাইছো ৰাকেশ দা মানে বেগ এখন লৈ মানে হেই গৈছে কি কয় বাজাৰ কৰবা গৈছে নতুন বাইকখন লৈ মই মানে নেগেই ৰলো মানে ফোন কৰি যাই আছে মিছাও দিগদাৰ দিয়া নহয় তো নেগেই ৰলো বঢ়িয়াকৈ ঘৰত যাওঁ ৰাকেশ দা আহিবই যেহেতু বাজাৰৰ পৰা তো স্পীডত চাই থাকক তো গাইজ আমি ফাইনেলি আহি পালো ৰাকেশ দাহঁতৰ ঘৰ না কি কৈছো মন তো এই মাত্ৰ ৰাকেশ দা আহি পাইছে এইখান চাওক ৰাকেশ দাৰ নতুন বাইক তো কি আল্টিমেট লাগা হৈছে বাইকখন একবাৰ চাওক না লুকে মানে কালাৰে চালাৰে মানে ইঞ্জিনে মানে ইখেনৰ লগত ৰাকেশ দাৰ লগত এক জীৱনত এটা সপোন আছে ৰাইড এটা মাৰিম তো আজি কম ৰাকেশ দাৰ লগত মানে ফাইনেলটো যাওক বঢ়িয়াকৈ ৰাইড এটা মাৰিম ভাবছো ৰাকেশ বাইকখনৰ এটা লুকটো চাওক না কি এটা আল্টিমেট লুক লাগছে চাওক চাকাৰ পৰা হেৰিৰ পৰা চাওক তেনে বেছি বকি নাথকো ভিতৰে যাই চাই থাকক এয়া গাইজ আহি গ'ল চাহ এটা বঢ়িয়া কাৰণে চাহটো খাই লওঁ বাকী মানে গাইজ এথেনে মোৰ লগ মিনময় মানে ৰাকেশ দাৰ কাৰণে কিবা এটা গিফ্ট লৈ আহিছিল তো গিফ্টটো আহি আনবক্সিং কৰক তো আপোনালোকে চাওক কি আছে গিফটটো তো বেলেগ কথা তুমি তাৰ মানে গিফট কলা লাগি চলা বলা দিবি নাকি ঘৰে মছলা দি দে খাই বানছি বাকি এটা কাপে দিলো ৰাখে যা মই তাৰ চিন্তা কৰি কিবা আহি গৈছে মাছ তোমাক কি দিয়া হৈছে আৰু দিবে লাগে দিয়া ওজন দিবে লাগে মালাৰ কত দিবে তাৰমানে লৈ কাপ ঠিক আছে তাকে কাপটো কেলা লাগছি বঢ়িয়া কাপ বঢ়িয়া একদম চাওকে গাইজ প্ৰজ্ঞান কি কচ্ছ চলি কাপটো লৈ গেল বেটাই বাকী অলপ পাছতে আহি গেলে ধন্দা আপোনালোকেতো ধন্দাক বহুতে চিনিয়ে পায় নলবাৰীত মোবাইল মানে ইলেক্ট্ৰনিক্স বস্তুৰ দোকান আছে তো ধন্দাৰ লগত আলোচনা কৰিলোঁ আইফোন এটা ল'ম বুলি এতিয়া আমাৰ মাজত আহি পাইছে আমাৰ সকলোৰে মৰমত ভৰালি দা কি খবৰ ভাল তোমাৰ মোৰ বহুত ভাল বাকী মোৰ বৰপেটাত বাকী তোমাক লগ পাই মানে বহুতে বেছি ভাল লাগিল মানে মোৰ এটা সপোন আছিল ভৰালি দাক মই লগ কৰিম তো আজি সেই সপোনটো পূৰণ হ'ল নাই এইটো এটা সপোন মোৰ কাৰণে তাকে নাই ভাত খাম তোমাক একেলগে খাম গিফ্ট আনছো আৰু নেকি গিফ্ট কিবা এটা আনছো তো গাইজ সময় গ'ল দুপৰীয়া মই আছো ৰাকেশৰ বাৰ্থডে খাবা ৰাতিপুৱাৰ পৰা আকৌ খোৱা না খুটখে ৰাখিছো যাতে ভোক বেছি লাগে খাম কিন্তু বেবিচাৰ খাম আজি বাকী গাইজ ইয়াৰ প্ৰায় গোটেইবিলাক মানুহ ৰাকেশ দাৰ মানে বাৰ্থডে খাবলৈ আহি মানে ৰেডি মানে ইয়াত মানে প্ৰায়বোৰ মানুহ মানে ইয়াত আহিছে আৰু চাওক পৰিৱেশখিনি তাৰপিছত মানুহবিলাক মানে ইয়াতে মানুহ আছে তাতেও মানুহ আছে বাহিৰেও মানুহ আছে চব খালি মানে মানুহে আছে আৰু মানে কিমান আহিবা আছে বাকী চাই থাকক ভিডিঅ'টো খাটাৰ নাক হ'ব আৰু মই তোমাক আজি জন্মদিনৰ শুভেচ্ছা জনাইছো তোমাৰ অনাগত দিনবোৰ ভাল হওক মই সেইটোৱে কম আৰু আসিছি ভাল লাগিল হে এটা বাকি ভৰালি ভাই মই যদি খাদ্য সন্তুষ্ট দিতে আশীৰ্বাদ দিম ভাল নহলে বয়া যাব কিন্তু যদি মাংস নাপাওঁ হে তোমাৰ খালি হ'ল ঠিককে আনছো বলে খাবি না কিমান খাবি ভৰালি তই বই আমাৰ মই গিফ্ট আনছো তোক দিলে ৰ ওয়েট আচ্ছা তোমরা গিফট দেখে দিবি সময় দে তাকে মনত পংকজ মাথাবৰ ফেন না মনত মন আজিকালি সেই বস্তু হাৰ্বেল বস্তু আনো না হাৰ্বেল মজা এ নৰই এ থো বাৰ কব বয়া যাব কি ও এই বস্তু ভ্যালু না ভাল কি এফসি চিকেন দিবে লাগছিল তো নালকে ইদে ভাল পাম মই আলোচনা বাবু লৈ আটকা কোন আছে আটকা কোন পাও বা ক সব গাইস আইঠা কল লৈছি ভৰালিদা উল্লগে মুখে খালি চেলুতে ভৰালি চেলু মানে ভৰালি মানছো যেনেকুৱা গিফট এনেকুৱা একেই এবারে ব্লগার মানে দিনটো কুলো এই কাৰণে এই যোন বস্তুদি ভৰালি কলা খা ভাল লাগছি দে বেলেগ দিন হলে আইছা বহুত দিন মূৰত আইছা কল আইঠা কল ভালকে খাবি গটে খাবি আহিল বালাই ভজৰ খাইটো ক'ত বা গম পাই এই ভৰালি জন্মদিন পাতছো আহিল
ও বিনা ঠান্ডা হয় না বুজুর খাই কই কি না খাই আলাই কত গুণ পাই এথেন প্ৰায় বাচ্চে 3টা আৰু ফাৰ্ষ্ট টিপ বহি গেল ভাত খাবা এথেন মই ফাৰ্ষ্ট টিপত নবইলো সেকেন্ড টিপত বঢ়িয়াকে খাম তা তরমুজ লইছি আচ্ছা থাকে বলে আলা দাদি এফালে হে আল্লাহ লাগায় কে না আল্লাহ দে খাও দে তরমুজে খাও ইগলে ভালো গাইস লগে না গাড়ি চুরাস ক্যামেরা তাই মুল্লা থেকে ক্যামেরা চল ভাই কে নাই কে ক্যামেরা ঘুরাবা লাগে এটা দি মিঠে খাবো নাকি মিঠে জন্মদিন মিঠাকে খুৱাই দাও কেউর কেক কাটতে হাঁটিতে হয়ে গেল এটা সৰু সৰু ইমানৰ পৰা চলি আছে খাগে মিঠে পিস প্রথম আপনি এই পিছ এই পিস ভিডিও ইনসিটা খুৱাই দাও যাক পিস হা হা বঢ়িয়া কি খাই খাওয়া মই ছিল এন্ড অলপমান তো অলপমান তরমুজে বিলে দিও দে গাইস মানে হেই নে মোক গিলাও গেছি ইগলা তরমুজ 10 টাকা এতকে ডাঙৰ 10 টাকাত পাঁচটো এবাৰ যাতে ময়ো বঢ়িয়াকে ভাতটো খাই লওঁ আৰু মাছ মাংস এইবিলাক আহি আছে তো ভিডিঅ'টো সোনকালে কৰি ভেজাল মাৰি থৈ দিওঁ তো আপোনালোকে এনজয় কৰক তো গাইছ ৰাকেশ দাৰ সন্মুখত একবাৰ গাড়ীৰ সংখ্যা চাওকচোন কিমান গাড়ী গণি শেষ কৰিব নোৱাৰি দিয়ক কিমান ইউটিউবাৰ আজি মানে লগ হৈছে মানে কাৰ নাম কম মানে কৈ মানে শেষ কৰিব নোৱাৰি একবাৰ আপোনালোকে একবাৰ গাড়ীটো চাওক চাইকেলৰ পৰা আৰম্ভ কৰি এক পৰৰ পৰা কিমান ইউটিউবাৰৰ গাড়ী চাওক একদম তাকেলেকি তাৰে ভিতৰত এখন অন্যতম গাড়ী আপোনালোকক দেখুৱাম আজি এই গাড়ীখনে ক'ত জানে গাইছ এইখন গাড়ী চাওক ৰাস্তাৰ ৰজা আপোনালোকেতো গমে পাইছে ৰাস্তাৰ ৰজা কোন হয় তো চাওক এয়া হ'ল নিতুল দাস নামেই পৰিচয় মই আৰু বিশেষ কৰি ক'ব নালাগে মানে আপোনালোকে জানেই তো এইখান চাওক নিতুল দাৰ গাড়ীখন এইখন তো ভালকৈ একবাৰ চাই লওক কিমান যে জাগা মাৰা নাই মই চাইকেলখন মানে যিমান মাৰছোঁ চাইকেল এখন হৈ মানে যিমান দূৰ গৈছোঁ নিতুল দাই বাইকখন হৈ মানে বাইকখন লৈ মানে সিমান মানে দূৰ গৈছে মানে মই চাইকেলখন লৈ মানে যিখিনি মানে দূৰ মানে মই মানে ৰাইড কৰিছোঁ মানে বাইকখন লৈ মানে সেইখিনি তো গাইছ মানে আহি ৰাকেশৰ মানে আহিলে আমাৰ তাতে আৰু ভিডিও কলি না কৰা নাই ভিডিও মানে আজি মানে হেনেকৈ কৰা হয় নাই তথাপিও কৈছোঁ আৰু ৰাকেশ দা কিন্তু সিমান কৰা নাই কিবা কৰা নাই মই নাজানো আৰু কিবা লাজ কৰি আছা মানুহটো বহুত বেছি তো গাড়ী চাব পাৰে বাটত মানে হিউজ মানুহ আসি তাৰ কাৰণে বহুত ধন্যবাদ ভাল লাগিল তোমাৰ জন্মদিনত মই মানে আহা এটা মোৰ আশা আছিল সেই আশাটো আজি মোৰ পূৰণ হ'ল তো বহুত বেছি ভাল লাগছে বিশেষ ক'ব লাগে আৰু চাইকেল লৈ আনা চাইকেল আজি ট্ৰেইনে দিছোঁ ঠিক আছে এতিয়া খানাটো খাগে খানা আল্টিমেট হৈছে খানা খাইছোঁ খালো খানা আল্টিমেট আৰু আহিম তো গাইছ আমি ৰাকেশ দাহঁতৰ ঘৰৰ পৰা প্ৰায় ওলাই আহি 3 কিলোমিটাৰমান জেগা মানে খোজ কাঢ়িলোঁ আৰু মানে আমাক ৰাকেশ দাৰ মানে যিখন গাঁও সেই গাঁওখনত মানে 2 কিলোমিটাৰমান জেগা অবিনাশ যে মিতা অবিনাশ দাই আমাক মানে এইখিনি আনি দিলাক আৰু আনি মানে হাই ৰোডত মানে চলাক আৰু মানে আমি এইখিনি বুলিয়ে প্ৰায় 2 কিলোমিটাৰমান আহিলোঁ আৰু আছে আমাৰ 4 কিলোমিটাৰ জেগা ষ্টেচনকলৈকে তো এইখিনি বঢ়িয়াকৈ অতিক্ৰম কৰোঁ আৰু বৰ্তমান হৈছে টাইম 4:20 আৰু আমাৰ ট্ৰেইন আছে 4:50 তো আমাৰ হাতত বেছি সময় নাই খুব কম সময় আছে এইখিনি সময়ত আমি ষ্টেচনত গৈ মানে পাবই লাগিব নহ'লে মানে ট্ৰেইন মানে মিছ হয় না জীৱন আৰু ট্ৰেইন মিছ হ'লে আৰু সিফালে গধূলা 7টালৈকে থাকিব লাগিব আৰু গধূলা 7টাত আছে আছাম ৰাইনো আৰু আছাম ৰাইনো মানে 7টালৈকে থকাটো মানে সিফালে বৰপেটা ৰোডৰ পৰা আৰু একেবাৰে গাড়ী পাতো মানে টান হৈ যাব সেইকাৰণে আমি মানে যাই পাবই লাগিব সেইকাৰণে যাই আছোঁ আৰু তো চাওঁ যদি যাই নাপাম পিলপিলিত উঠিম সেয়া তো বাকী এইখান চাওক নলবাৰী মেডিকেল কলেজ তো এইখান চাওক এইখানে তো নতুন কৰিছে আপোনালোকেতো জানেই নলবাৰীত মেডিকেল কলেজ তো মই প্ৰথম দেখিছোঁ আজি মানে মই ঘগ্ৰাপাৰ চাইডে মানে এই মানে ইফালে আহাই নাছিলোঁ মানে তো এইখান নলবাৰী মেডিকেল কলেজ মানে ৰাকেশ দাহঁতৰ মানে যিখিনি মানে 6 মাহমান আগতে যে আহিছিলোঁ 6 মাহমান 7 মাহমান হ'ল তো এইখান মানে কমপ্লিট হোৱা নাছিল তো আজি এইখান কমপ্লিট তো চাওক বাহিৰৰ পৰা শুনাই কি হয় 2 বছৰ হ'লে হৈছিল নেকি তো এইখান চাওক নলবাৰী মেডিকেল কলেজ তো গাইছ ট্ৰেইন দেৰি হৈছে 1 মিনিট আছে 1 মিনিট তো গাইছ ট্ৰেইন দেৰি হৈছে মিছ হৈ যাব কৈ যাবি বুলি হাল বেঙেৰা কৈ যাবি ট্ৰেইন মিছ হ'ব সোনকাল সেয়ে ট্ৰেইনৰ সেয়ে দিগদাৰ গাইছ টিকট কাটা সময় নাই দে তো গাইছ ট্ৰেইন অহা নাই আমি পুৰা সময়ত আহি পাইছোঁ আৰু টিকটটো কাটি লৈছোঁ চাওক এইটো টিকট তো বঢ়িয়াকৈ কাটি লৈছোঁ ট্ৰেইন মানে আহিছে জাষ্ট 2 মিনিটমান আছে তো সময়ত আহি পালোঁ দিয়ক ব'লক তো গাইছ ফাইনেলি আমাৰ ট্ৰেইন আহি পালে চাওক চিফুং এক্সপ্ৰেছ তো যাওঁতে যিখন ট্ৰেইনেদি গৈছিলোঁ সেইখন ট্ৰেইনে তো বঢ়িয়াকৈ আমি উঠি লওঁ মানুহবিলাক নাম্বাৰ দিয়ে আগতে তাৰমানে ডাইৰেক্ট বিন্দাছ উঠিম কিমান লাষ্টত এবাৰ উঠোৱা
কিয় নামিম কিন্তু ষ্টেচনত নামিম কিন্তু চিধা কথা এই লেভেল দিয়া টিকট কাটছো লেভেল দিছে সি ভিড়ে মাহাতে ভিড়ে কি যাতে বিন্দাস যাতে বিন্দাস কিন্তু মজা লাগিল কিন্তু না আজি তো গাইজ ফাইনেলি আমি বৰপেটা ৰোড আহি পালোঁ নাই বোলো 1.5 ঘণ্টা 2 ঘণ্টামানৰ পিছত কাৰণ আহোঁতে ট্ৰেইনখন মানে ষ্টেচনত মানে ৰয় মানে মানে সময়ৰ পৰিমাণটো বেছি ক'ৰবাত 5 মিনিট ক'ৰবাত 10 মিনিটো পৰ্যন্ত ৰৈছে পাঠশালাত বহুত সময় ৰৈছে আৰু নলবাৰীত মানে বেলেগ ট্ৰেইনবিলাকৰ মানে ক্ৰচিং থাকেতো তো সেইকাৰণে মানে লেট হৈ গৈছে তো এখন বঢ়িয়া কাৰণে আমি গাড়ী বিচৰোঁ গাড়ী বিচলি ঘৰত যাম আজি দিনটোত বহুত কষ্ট হৈছে আৰু গাড়ীটো ৰাতি ঘুমটিও নাই তো এখন বেছি বকি নাথাকোঁ তো ভিডিঅ'টো সমাপ্ত কৰোঁ আৰু তো মানে পৰীক্ষা যিহেতু মই ফাইনেল দিবা তো তথাপিও তাতে মাৰে যে ইমান মানে নলবাৰীলৈকে যাই ভিডিঅ'ত মানে ভাল ভিডিঅ' এটা দিবা চেষ্টা কৰিছোঁ তো আপোনালোকে যদি ভাল লাগছে তে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি আজিলৈ ইমানে থেংক ইউ ছ' মাছ ফৰ দ্য ৱাচিং পাইবা আৰু এটা নতুন ভিডিঅ'ত লগ পাম জয় জুমন নেক্সট বঙাইগাঁও যাম কিন্তু নাকাটি ফাইনেল ৰবিবাৰ বাই বাই